নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিশ্ৰুতি পূৰণত চূড়ান্ত ব্যৰ্থ হৈছে নেকি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে এবাৰ ৰান্ধনীসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। ৰান্ধনীসকলৰ তৰফৰ পৰা সদৌ অসম ৰান্ধনী সন্থাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কি কি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিশ্ববিদ্যালয়ৰ ৰান্ধনীসকলে এতিয়াও পোৱা নাই পাৰিশ্ৰমিক। নিৰ্ধাৰিত সময়ত পাৰিশ্ৰমিক আদায় দিয়াৰ প্ৰতিশ্ৰুতিত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। মাহৰ ৫ তাৰিখে দৰমহা আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে, কিন্তু প্ৰতিশ্ৰুতি হৈ ৰ'ল। মাহিলী ১৫০০ টকাকৈ পাৰিশ্ৰমিকৰো প্ৰতিশ্ৰুতি আছিল ৰাজ্য চৰকাৰৰ, কিন্তু সেই প্ৰতিশ্ৰুতি আজিও পালন নকৰিলে চৰকাৰে। ২ মাহত ২,০০০ টকা মুকলি কৰি দিছে চৰকাৰে, মন্তব্য কৰিছে সদৌ অসম ৰান্ধনী সন্থাৰ তৰফৰ পৰা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সন্থা। শীঘ্ৰে প্ৰতিশ্ৰুতি পূৰণৰ দাবী কৰিছে ৰান্ধনী সন্থাই। কেৱল ইমানেই নহয়, মধ্যাহ্ন ভোজনৰ আঁচনি NGOক হস্তান্তকৰণৰ বিৰুদ্ধেও সমালোচনা কৰা হৈছে। শীঘ্ৰে প্ৰতিশ্ৰুতি পূৰণ কৰি চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰা হৈছে। মাহিলী বেতন ৯,০০০ টকালৈ বৃদ্ধি কৰাৰো আহ্বান জনাইছে সদৌ অসম ৰান্ধনী সন্থাৰ তৰফৰ পৰা। প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সদৌ অসম ৰান্ধনী সন্থাৰ তৰফৰ পৰা। বিদ্যালয়ৰ ৰান্ধনীসকলে এতিয়াও পোৱা নাই পাৰিশ্ৰমিক। নিৰ্ধাৰিত সময়ত পাৰিশ্ৰমিক আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে, আৰু প্ৰতিশ্ৰুতি পূৰণত ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে বুলি মন্তব্য কৰা হৈছে। আৰু এই সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে আমাৰ হাতত। পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। ২০০৪ চনৰ ডিচেম্বৰতেই ২০০৪ চনৰ ডিচেম্বৰৰ ১৩ তাৰিখে চৰকাৰে নিৰ্দেশ দিছিলে প্ৰতিখন বিদ্যালয়ত এগৰাকী ৰান্ধনী আৰু এগৰাকী সহায়িকা। আৰু সেইমতে আমি দীৰ্ঘদিনীয়া দাবী, এই দাবী বহুতো আন্দোলন, বহুতো গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিছোঁ, যদিও চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই। পৰিৱৰ্তনকামী চৰকাৰে যিহেতু আমাৰ সাধাৰণ ৰান্ধনীখিনিক, দৰিদ্ৰ ৰান্ধনীখিনিক যেতিয়া পৰিৱৰ্তন কৰা নাই, গতিকে আকৌ নতুন চৰকাৰৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়কে লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়কো আমি আজি আপোনালোকৰ সাংবাদিক মাধ্যমৰ যোগেদি এই কথা প্ৰকাশ আজি সাংবাদ মাধ্যম যিটো আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল প্ৰথম এইটো, আৰু দ্বিতীয়তে হ'ল আমাৰ অসমৰ ১,০৭,৬০০ ৰান্ধনীৰ ৯,৬০০ টকা অতি শীঘ্ৰে দৰমহাটো বৃদ্ধি কৰিব লাগে। যি ১৫০০ টকা দিয়ে, সেই ৫০০ টকা অসম চৰকাৰে সেই টকাটো নিয়মিতভাৱে নিদিয়ে। ৬ মাহ ৭ মাহ হৈ যায়, ৫০০ টকাটো আমি পাবলৈ সক্ষম নহওঁ। আৰু যিটো ১,০০০ টকা সেইটো নিয়মিতভাৱে নিদিয়ে। এই বৰ্তমান যিটো চলিত বছৰ, তাৰে মাত্ৰ ২ মাহৰ টকাহে দিছে ২,০০০ টকা। আমাৰ দাবী হ'ল পেঞ্চন যিটো আঁচনি, সেই আঁচনিত আমাৰ ৰান্ধনীসকলক অন্তৰ্ভুক্ত কৰিব লাগে, মেডিকেলৰ এটা সুবিধা কৰিব লাগে, দৰমহাটো যিটো ১৫০০ টকা সেই পইচাটো নিয়মিতভাৱে ৯,৬০০ টকা বৃদ্ধি কৰিব লাগে। আৰু লগতে আমাক এই দৰমহাটো যিটো নেকি এতিয়া NGOক দিব বিচাৰে, কেইদিনমান পাছে কোম্পানীক দি দিয়ে, গতিকে এইটো কোম্পানীক হস্তান্তৰ কৰা যাতে নকৰে, দাবী জনাইছোঁ যাতে চৰকাৰে এইটো হস্তান্তৰ নকৰে। আৰু এই মন্তব্য শুনাৰ চেষ্টা কৰিলোঁ। শীঘ্ৰে প্ৰতিশ্ৰুতি পূৰণৰ দাবী উত্থাপন কৰিছে ৰান্ধনী সন্থাৰ তৰফৰ পৰা। আৰু প্ৰতিশ্ৰুতি পূৰণত চূড়ান্তভাৱে ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ কথা উল্লেখ কৰিছে ৰান্ধনী সন্থাৰ তৰফৰ পৰা। বিদ্যালয়ৰ ৰান্ধনীসকলে এতিয়াও পাৰিশ্ৰমিক লাভ কৰা নাই বুলি মন্তব্য কৰিছে, যিহেতু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতি মাহৰ ৫ তাৰিখে পাৰিশ্ৰমিকসমূহ প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই মন্তব্য কৰিছিল, কিন্তু প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পাছতো চূড়ান্তভাৱে ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে। পুনৰবাৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। ২০০৪ চনৰ ডিচেম্বৰতেই ২০০৪ চনৰ ডিচেম্বৰৰ ১৩ তাৰিখে চৰকাৰে নিৰ্দেশ দিছিলে প্ৰতিখন বিদ্যালয়ত এগৰাকী ৰান্ধনী আৰু এগৰাকী সহায়িকা। আৰু সেইমতে আমি
দীৰ্ঘদিনীয়া দাবী। এই দাবী বহুতো আন্দোলন, বহুতো গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিছোঁ, যদিও চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই। পৰিৱৰ্তনকামী চৰকাৰে যিহেতু আমাৰ সাধাৰণ ৰান্ধনীখিনিক, দৰিদ্ৰ ৰান্ধনীখিনিক যেতিয়া পৰিৱৰ্তন কৰা নাই, তেতিয়া আকৌ নতুন চৰকাৰৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়কে লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ক আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এই কথা প্ৰকাশ আজি সংবাদ মাধ্যম যিটো আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল প্ৰথম এইটো, আৰু দ্বিতীয়তে হ'ল আমাৰ অসমৰ 1,07,600 ৰান্ধনীৰ 9,600 টকা অতি শীঘ্ৰে দৰমহাটো বৃদ্ধি কৰিব লাগে। যি 1,500 টকা দিয়ে, সেই 500 টকা অসম চৰকাৰে সেই টকাটো নিয়মিতভাৱে নিদিয়ে। 6 মাহ 7 মাহ হৈ যায়, 500 টকাটো আমি পাবলৈ সক্ষম নহওঁ। আৰু যিটো 1,000 টকা সেইটো নিয়মিতভাৱে নিদিয়ে। এই বৰ্তমান যিটো চলিত বছৰ তাৰে মাত্ৰ 2 মাহৰ টকাহে দিছে 2,000 টকা। আমাৰ দাবী হ'ল পেঞ্চন যিটো আঁচনি, সেই আঁচনিত আমাৰ ৰান্ধনীসকলক অন্তৰ্ভুক্ত কৰিব লাগে, মেডিকেলৰ এটা সুবিধা কৰিব লাগে, দৰমহাটো যিটো 1,500 টকা সেই পইচাটো নিয়মিতভাৱে 9,600 টকা বৃদ্ধি কৰিব লাগে। আৰু লগতে আমাক মানে এই দৰমহাটো যিটো নেকি এতিয়া NGOক দিব বিচাৰে, কেইদিনমান পাছে পাছে কোম্পানীক দি দিয়ে, গতিকে এইটো কোম্পানীক হস্তান্তৰ কৰা যাতে নকৰে, দাবী জনাইছোঁ যাতে চৰকাৰে এইটো হস্তান্তৰ নকৰে। 2004 চনৰ মানে ডিচেম্বৰতেই 2004 চনৰ